নমস্কাৰ বন্ধুসকল, এটা কমন কথা আছে কেনেকৈ লিংগ ডাঙৰ কৰিব পাৰে। তাত বহুত পুৰুষে মোলৈ প্ৰশ্ন কৰে, বাইদেউ লিংগ ডাঙৰ কৰা কি উপায় আছে। আজিৰ ভিডিঅ'টোত এই বিষয়ে বিস্তাৰিত আলোচনা কৰিম যে কেনেকৈ আপুনি লিংগ ডাঙৰ কৰিব পাৰিব আৰু ইয়াৰ বিষয়ে যিবোৰ মিসকনচেপশ্যন আছে আমাৰ সমাজত এই আটাইখিনি শেষ কৰাৰ চিন্তা কৰিম বা তেনেকুৱা চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে আপোনাৰ কাম দিব আৰু আপুনি ইয়াৰ পৰা কিবা কথা জানিব পাৰিব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে কথা পাতিব খোজে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেতিয়াহ'লে আপুনি মোৰ হোৱাটছআপত কণ্টেক্ট কৰি কথা পাতিব লাগিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, ইয়াৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, লিংগৰ চাইজ ডাঙৰ কৰা এই যিটো মিসকনচেপশ্যন আমাৰ সমাজত এনেকুৱা আছে যে বহুতো পুৰুষে ভাবে লিংগৰ চাইজটো কমচে কম তোমাৰ 5 পৰা 7 ইঞ্চলৈকে হ'ব লাগে বা 10 ইঞ্চলৈকে হ'ব লাগে। একচুৱেলি তেনেকুৱা হয় জানো? কাৰণ বজাৰত এনেকুৱা কথা ওলাই আছে আৰু ইয়াৰ ফলত মাৰ্কেটত বহুতো ধৰণৰ মিসকনচেপশ্যন আছে। মানুহে বিভিন্ন ধৰণৰ দৰৱ ট্ৰাই কৰে চাইজটো ইনক্ৰিজ কৰিবৰ কাৰণে, কিন্তু একচুৱেলি তেনেকুৱা হয় জানো? চাওক বন্ধুসকল, বেয়া ভিডিঅ'বোৰ চাই আমাৰ মানুহে মূৰত এটা বেয়া মনোভাৱ সোমাই দিছে, যাৰ ফলত তেখেতসকলৰ লিংগৰ চাইজটো 10 ইঞ্চিলৈকে বিচাৰে। কিন্তু একচুৱেলি এই কথাটো কেতিয়াও গ্ৰহণযোগ্যমূলক নহয় বা এইটো কেতিয়াও ৰাইট নহয়। কাৰণ আমাৰ এছিয়ান যিটো ছাবকণ্টিনেণ্ট আছে বা এছিয়ান যিবোৰ দেশ আছে, সেই দেশবোৰত মানুহৰ লিংগৰ চাইজটো যদি 6 ইঞ্চিলৈকে হয় তেতিয়াহ'লে এইটো পাৰফেক্ট। যদি 6 ইঞ্চৰ ওচৰ পাছৰ যদিলৈকে আছে তেতিয়াহ'লে এইটো লৈ চিন্তিত কৰাৰ কোনো কাৰণ নাই, এইটো একেবাৰে পাৰফেক্ট আছে। কিন্তু কিছুমানৰ 5 ইঞ্চিতকৈ কম থাকে, যিসকলৰ কম থাকে সেইসকলেহে এইটো লৈ চিন্তা কৰিব লাগে আৰু সেইসকলেহে লিংগৰ চাইজটো ইনক্ৰিজ কৰিব লাগে। এতিয়া ইনক্ৰিজ কৰাৰ কি উপায় আছে? এইটো এটা কমন কথা। চাওক বন্ধুসকল, লিংগৰ চাইজটো ইনক্ৰিজ কৰাৰ কথা যদি কওঁ, তেনেহ'লে লিংগৰ চাইজটো ইনক্ৰিজ কৰাৰ তেনেকুৱা স্পেচিফিক কোনো ট্ৰিটমেণ্ট নাই। দুটা প্ৰক্ৰিয়াৰে আপুনি লিংগৰ চাইজ ইনক্ৰিজ কৰিব পাৰিব। এটা হ'ল হৰমনেল থেৰাপি, যিটো আমি প্ৰভাইড কৰোঁ সেইটোৰ মাধ্যমত, আৰু আন এটা হ'ল চাৰ্জাৰীৰ মাধ্যমত। এই দুটা প্ৰক্ৰিয়াৰে আপুনি আপোনাৰ লিংগৰ চাইজটো ইনক্ৰিজ কৰিব পাৰিব। তাছাড়া তাৰ বেলেগ আৰু কোনো উপায় নাই যে লিংগৰ চাইজটো অতি সহজে আৰু বেলেগ কোনো উপায়েৰে আপুনি ডাঙৰ কৰিব নোৱাৰে। আশা কৰিছোঁ আপোনালোকে কথাখিনি গম পাইছে। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপুনি যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰিব, কাৰণ ইয়াত আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনবোৰ পাই থাকিব যিটোৱে আপোনাৰ জীৱনত কাম দিব। বন্ধুসকল, আশা কৰিছোঁ আপুনি কথাখিনি গম পাইছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰা নেপাহৰিব, লগতে এটা কমেণ্ট কৰিব আৰু আপোনালোকে জনাই দিব যে আপোনাৰ যদি কিবা টপিকছৰ ওপৰত ভিডিঅ' লাগে তেতিয়াহ'লে আমি